চিপাজাৰ ৰাজচক্ৰৰ লোকৰাই পঞ্চায়তৰ অন্তৰ্গত পুনিয়া ৰেচম ফাৰ্মত আহিছোঁ। ইয়াত চৰকাৰী তথ্য মতে 188 বিঘা মাটি আমাক দেখুৱাইছে, কিন্তু ইয়াত আমি 188 বিঘা মাটি দেখা নাই। আৰু পুনিয়া ৰেচম ফাৰ্মখন অতি পুৰণি ফাৰ্ম, ইয়াত জৰা জীৰ্ণ অৱস্থা। ইয়াত সূতা কটা মেচিন আছিল, মেচিন নাই, শাল আছিল, নাই। আৰু এজন 14জনী কৰ্মচাৰীৰ বাহিৰে ইয়াত কোনো কৰ্মচাৰী নাই। মানে এখন উদং পথাৰ হৈছে। আৰু আপোনালোকে দেখিছে কিছুমান পানীৰ বটল ইয়াত আলাই থৈ দিছে। এইখন এতিয়া পানীৰ দোকান নে ৰেচম ফাৰ্ম তাকো ধৰিব নোৱাৰা অৱস্থা হৈছে। আৰু সন্ধিয়া হ'লে এই ফাৰ্মখনত মানে মদৰ আড্ডা চলে। গতিকে এটা চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগত এনেকুৱা ধৰণৰ য'ত এৰী মুগা পালন কৰা হয় তেনেকুৱা এটা বিভাগ জৰাজীৰ্ণ অৱস্থালৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, দুখৰ বিষয়। আৰু সেইকাৰণে ইয়াত যিসকল কৰ্মচাৰীয়ে চৰকাৰী কৰ্মচাৰী, বিষয়া কৰ্মচাৰীয়ে ফাঁকি দি দৰমহা লৈ আছে, তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। পাট পলু পোহা ঘৰৰ নামত 1,50,000 টকাকৈ ঘৰ দি আছে পাট পলু পোহা। আৰু ইয়াত যিমানখিনি পাট পলু পালক আছে তেওঁলোকে কোনো ঘৰো পোৱা নাই, আৰু তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই। সুবিধা নাপায় তেওঁলোকে এতিয়া পাট পলু পুহিবলৈ আশা এৰি দিছে। গতিকে আমি 2019 চনৰ পৰা 2025 চনলৈকে এই 7 বছৰত কিমান ঘৰ দিলে, ক'ত দিলে, কি কি আঁচনি ল'লে, সমগ্ৰ আঁচনিৰ ওপৰত এটা তদন্ত দাবী উত্থাপন কৰিছোঁ। পুনিয়া ৰেচম ফাৰ্মখন উন্নত ফাৰ্ম কৰিব লাগে, তাৰ দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াত যিখিনি বেদখল হৈছে এইটো উচ্ছেদ কৰিব লাগে, উচ্ছেদ কৰি ফাৰ্মখন এখন উন্নত মানৰ ফাৰ্ম কৰিব লাগে। যিসকলক 1,50,000 টকাকৈ ঘৰ দিলে পলু পোহা ঘৰ, এই যিখন তালিকা পলু পোহা ঘৰ কাক ঘৰ দিলে এইখনো ৰাজহুৱা কৰিব লাগে। যিসকল ইয়াত কৰ্মচাৰী নাই তেওঁলোকৰ নাম লিপিবদ্ধ কৰি চৰকাৰে এইখিনি আঁতৰাই দিলে হ'ল, কাৰণ ফাঁকি দি দৰমহা লৈ আছে। ফাঁকি দি দৰমহা লোৱাতকৈ তেওঁলোকক আঁতৰাই দিলে হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।